কেবিনেট মন্ত্ৰী তথা ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰাদেশিকৃত আৰু অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজন কৰা হয় বিধায়কৰ প্ৰতিভা সন্ধানী পৰীক্ষা। শিক্ষাৰ্থীসকলৰ প্ৰতিভা অন্বেষণ উৎসাহ বৃদ্ধি আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় এই পৰীক্ষা। এই বছৰ 1413 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিভা সন্ধানী পৰীক্ষাত অংশগ্ৰহণ কৰে। সোণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডুমডুমা বংগীয় বিদ্যালয় আৰু লটাছ একাডেমীত অনুষ্ঠিত হয় এই পৰীক্ষা। বিগত 2 বছৰত যেনেকৈ আমি ডুমডুমা সমষ্টিৰ বিভিন্ন চৰকাৰী আৰু ভেঞ্চাৰ স্কুলসমূহত অধ্যয়ন কৰি থকা যিসকল আমাৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ মাজত বিধায়কৰ প্ৰতিভা সন্ধানী পৰীক্ষা নামেৰে এটা টেলেণ্ট চাৰ্চ এক্সাম আমি পাতি আহিছোঁ আৰু এই বছৰ থাৰ্ড টাইম আমি পাতিছোঁ আৰু এইবাৰ প্ৰায় 1400 ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে ডুমডুমা অঞ্চলত থকা সকলোবিলাক চৰকাৰী বিদ্যালয় আৰু ভেঞ্চাৰ স্কুলক লৈ আৰু ল'ৰা ছোৱালীৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা আমি দেখা পাইছোঁ। তেওঁলোকে ভালেমান দিন ধৰি এই পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিল আৰু এইবাৰ আমি পুনৰ যোৱা বছৰ যেনেকৈ আমি টপ 50ক আমি বাছি লৈছিলোঁ, এইবাৰো তেনেকৈ বাছি লোৱা হ'ব আৰু তেওঁলোকক নগদ ধনেৰে আমি পুৰস্কৃত কৰিম। ভৱিষ্যত দিনবিলাকত তেওঁলোকৰ লগত থাকি তেওঁলোকক মেণ্টৰ হিচাপে যিমান পাৰোঁ সহায় কৰিবলৈ যত্ন কৰিম। আমাৰ এই বছৰ আমাৰ তৃতীয় বৰ্ষ আমি বিধায়কৰ প্ৰতিভা সন্ধানী পৰীক্ষা আমি অনুষ্ঠিত কৰিব লৈছোঁ আৰু মই গোটেই পৰীক্ষাটোৰ মই সচিব হিচাপে আছোঁ। ইতিমধ্যে আমাৰ 21খন বিদ্যালয়ৰ পৰা আমাৰ 1413জন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু আজি আমি আগৰ বছৰৰ তুলনাত এই বছৰত আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু এই পৰীক্ষাটো সম্পূৰ্ণ আমি এটা নীতিৰ মাজেদি আমি অনুষ্ঠিত কৰোঁ। আমাৰ এই পৰীক্ষাটো হৈছে আমাৰ যিটো মেট্ৰিকৰ যিধৰণে পৰীক্ষাবিলাক পতা হয় ঠিক সেইধৰণে আমাৰ ইয়াত এক্সটাৰ্নেল আছে, ছুপাৰভাইজাৰ আছে আৰু সেই গোটেই পৰীক্ষা ব্যৱস্থাটো আমি সেইধৰণে কৰিছোঁ আৰু OMRৰ বিষয়ে ইতিমধ্যে আপোনালোক কোৱা হৈছে যে OMR পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা লোৱা হৈছে, যিহেতু তেওঁলোকৰ ভৱিষ্যতে যিকোনো আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আমাৰ OMR চিটৰ ব্যৱহাৰ যিহেতু অতি প্ৰয়োজন, গতিকে তেওঁলোকে এইখিনিৰ পৰা যথেষ্ট উপকৃত হ'ব বুলি মই আশা কৰিছোঁ।